দাদা কি ক'ব আজি আমাৰ কিবা আচলতে দুখৰ দিন তাৰ মাজতো আপুনি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনায় ইয়াতে এনেকৈ তেওঁৰ এটা গ্ৰাফিটি নে কি বুলি কয় মুৰেল আৰ্ট এটা কৰিছে আচলতে জুবিন দা আমাৰ সকলোৰে মৰমৰ শিল্পী কেৱল মোৰ বুলিয়ে নহয় সমগ্ৰ অসমবাসীৰ আচলতে তেখেতৰ সমগ্ৰ ভাৰততে তেখেতৰ যি আদৰ সন্মান শ্ৰদ্ধা আছে বিশ্বৰ বিভিন্ন চুকে কোণেও তেখেতৰ সমাদৰ আছে আজি জুবিন দাক আমি এটা খুব সোনকালে আমি তেখেতক আমাৰ মাজৰ পৰা বিদায় দিবলগীয়া হ'ল তেখেতে বিদায় মাগিলে আমাৰ কাৰণে অকল্পনীয় অভাৱনীয় আমি কেতিয়াও ভবা নাছিলোঁ জন্মিলে মৰিবই লাগিব এদিন কিন্তু জুবিন দাৰ ক্ষেত্ৰত এই দিনটো ইমান সোনকালে আহিলে আমি ভবা নাছিলোঁ তেতিয়া আমি বিচাৰিছিলোঁ জুবিন দা সদায় গান গাই থাকিব আমাৰ মাজত সদায় চিৰদিন থাকিব তেখেত এয়াই কল্পনা কৰিছিলোঁ আমি ভাবি আছিলোঁ কিন্তু নভবাকৈ কিছুমান ঘটনা ঘটি যায় আৰু আমি দুৰ্ভাগ্যজনক পৰিস্থিতিত জুবিন দাক আমি হেৰুৱালোঁ কিন্তু জুবিন দা তেখেতৰ গানৰ যোগেদি তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব তেখেত কায়িকভাৱেহে আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতক আজি প্ৰায় 3টা দশকতকৈ অধিক কাল আমি বুকুৰ মাজত সাৱটি আছোঁ ব্যক্তিগতভাৱে মোৰ শৈশৱ কৈশোৰ যৌৱন জুবিন দাক বুকুত সাৱটি ঘূৰি ফুৰিছোঁ তেখেতৰ গান শুনিছোঁ গাবলৈ চেষ্টা কৰিছোঁ তেখেতৰ ছবি আঁকিছোঁ আজি এনেকুৱা এটা সময়ত আজি এনেকুৱা এটা সন্ধিক্ষণত আজি অন্ত্যেষ্টিক্ৰিয়া তেখেতৰ আমি সকলোৱে কান্দিছোঁ বিগত এই 5টা দিনত আমি প্ৰতিনিয়ত আমি চকু পানী কৰিছোঁ এবাৰ তেখেত জাগি উঠাহেঁতেন এয়া আমি ভাবিছোঁ যিটো হয়তো কোনোদিন সম্ভৱ নহ'ব 1000 বছৰলৈ কোনো জুবিন গাক নাপাওঁ জোনবেলি তৰা থকালৈকে আমি আৰু দ্বিতীয় এগৰাকী জুবিন দাক আমি বিচাৰি নাপাওঁ জুবিন দা একক অনন্য অসাধাৰণ আচলতে মই ভাবোঁ কেতিয়াবা তেখেতে নিজক যদিও তেখেত জনতাৰ শিল্পী তেখেতে কিন্তু নিজক কোনোদিন হয়তো সেইধৰণে ভাবিয়ে নাচালে তেওঁ কেৱল মানুহৰ মাজৰ মানুহ হিচাপে নিজক বিবেচনা কৰিছিলে যাৰ কাৰণে তেখেত একেদৰে গীতিকাৰ সুৰকাৰ সংগীতকাৰ কণ্ঠশিল্পী কবি অভিনেতা প্ৰযোজক পৰিচালক হোৱাৰ পাছতো এগৰাকী তেনে সাধাৰণ মানুহ হিচাপে থাকিলে আটাইতকৈ ডাঙৰ কথা এগৰাকী ভাল মানুহ হিচাপে তেখেত থাকিলে পৰোপকাৰী মানুহ হিচাপে আৰ্তজনৰ হকে নিঃস্বজনৰ কাষত সদায় তেখেত থিয় হৈ থাকিলে আজি জুবিন দাক হেৰুৱাই আমি ব্যথিত আমি আশা কৰিছোঁ জুবিন দা য'তে আছে সকলোৱে থাকিব